ভাৰত চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে কালি ২৭ নৱেম্বৰত বাল্য বিবাহ মুক্ত ভাৰত আঁচনি ঘোষণাৰ অংশ হিচাপে ওদালগুৰি জিলাৰ ৫০খন গাঁৱত বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সভাৰে সমদল কৰে। ওদালগুৰি স্বেচ্ছাসেৱী অনুষ্ঠান NGO ছত্ৰৰ উদ্যোগত ওদালগুৰি জিলাৰ ৫০খন গাঁৱত বাল্য বিবাহ প্ৰতিৰোধ সন্দৰ্ভত অনুষ্ঠিত সজাগতা সভাত প্ৰায় ২ সহস্ৰাধিক মহিলা, গাঁও প্ৰধান, স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। উক্ত সজাগতা সভাৰ জৰিয়তে বাল্য বিবাহে সমাজত কিদৰে ক্ষতি কৰিছে আৰু ইয়াক সমাজৰ পৰা কিদৰে নিৰ্মূল কৰি এক বাল্য বিবাহ মুক্ত ভাৰত গঢ়িব পাৰি এই সম্পৰ্কে ৰাইজক বুজাই দিয়া হয়। ছত্ৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ২০২৩-২৪ বৰ্ষত ইতিমধ্যে ওদালগুৰি জিলাত প্ৰায় ২০০খন বাল্য বিবাহ প্ৰতিৰোধ কৰিছে। শিশুৰ অধিকাৰ আৰু বাল্য বিবাহ বন্ধৰ হকে ৰাইজক অৱগত কৰি এই সন্দৰ্ভত সমদল, পথসভা আৰু সাংস্কৃতিক কাৰ্যসূচীৰে ৰাইজক সজাগ কৰি তোলে। শিক্ষা দিয়া